হেল্ল', ভালনে আপোনালোকৰ? মই আজি আপোনালোকৰ ওচৰত এটা মিনি ব্লগ লৈ পেলাই আহিছোঁ। কালি মোৰ লখৰা ছাইডৰ ফালে যাওঁতে মোৰ লাঞ্চ টাইম হৈ গৈছিল, যিহেতু মই তাতে দেখিলোঁ গামছ ডেলিকেচি। ভাবিলোঁ গামছ ডেলিকেচিটো মই আগতে গণেশগুৰি পাৰ্কটোত মই বহুত খাইছোঁ। ভাবিলোঁ লখৰাতো এবাৰ ট্ৰাই কৰি পেলাই চাওঁ। তাত সোমাই পেলাই দেখিলোঁ ইণ্টেৰিয়ৰটো বহুত ধুনীয়া আছিলে, চিটিং এৰেঞ্জমেণ্ট বহুত ধুনীয়া আছিলে, স্পেচিয়াছ আছিলে জেগাটো আৰু ইণ্টেৰিয়ৰটো বহুত ধুনীয়া দেখিবৰ কাৰণে। আপোনালোকে তাত যদি ফেমিলি টাইম স্পেণ্ড কৰিব বিচাৰে, আপোনালোকৰ পৰিয়ালৰ লগত গৈ পেলাই এখন থলুৱা খাদ্য বিভিন্ন প্ৰকাৰৰ খাব পাৰে তাত। আপোনালোকে মেনুটোত যদি চাই বহুতটা পোৰা পিটিকা খৰিকা বহুত কিবা কিবি আছে। তাৰে আমি ল'লোঁ আছামিজ থালি এখন, তাৰে ছাইড ডিছেছবিলাক ক'ব গ'লে বহুত দিছে, দালি ভাজি পিটিকা বৰা বহুত কিবা কিবি দিলে। তাৰ লগত ভাবিলোঁ আমি আৰু এখন ডিছ লৈ লওঁ, ভাপত দিয়া চিকেন। ভাপত দিয়া চিকেনটোতো খালোঁ, খাই পেলাই যদি মই ৰেটিং দিব যাওঁ তেতিয়াহ'লে 10/3 দিব পাৰোঁ। বাকী আপোনাৰ যদি আছামিজ থালিখন ৰেটিং দিব বিচাৰোঁ তেতিয়াহ'লে 10/8 দিব পাৰোঁ। আছামিজ থালিখনতো ঠিকেই আছে। আপোনালোকৰ যদি ভাল লাগে আপোনালোকে ট্ৰাই কৰিব পাৰে। এনেকুৱা যদি ভিডিঅ'ছ আৰু লাগে বা কমেণ্ট কৰিব মোক, শ্বেয়াৰ কৰিব, লাইক কৰিব। থেংক ইউ।